অহা মে' মাহৰ 24 আৰু 25 তাৰিখে দুদিনীয়াকৈ সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ওদালগুৰি জিলা সমিতিৰ 11তম দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰিব ওলাইছোঁ আৰু আমি সেই অনুষ্ঠানটো টংলা ৰূপাঘাট অঞ্চলত কৰিম, ৰূপাঘাট ফিল্ডত আমাৰ অনুকূল মন্দিৰৰ ওচৰতে। আৰু ইয়াতে আমি মিনিমাম 8,000 পৰা 10,000 মানুহ গেদাৰ কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু ইয়াতে মূল বিষয় হ'ব আমাৰ বঙালীসকলৰ যি সমস্যা, জাতীয় সমস্যা বুলি ক'ব লাগিব। যেনেকুৱা আমালোকৰ যি নামৰ আগত ডি বুলি যিটো ৱাৰ্ড লিখা থাকে, ডাউটফুল ভোটাৰ, একচুৱেলি ভাৰতীয় সংবিধানত আইদাৰ ইউ আৰ ভোটাৰ নহয়, এই দুটা বস্তুৱে থাকে। কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ বেংগলী কমিউনিটিৰ নামৰ আগত মানে ডাউটফুল বুলি ভোটাৰ ডি বুলি এটা ৱাৰ্ড লগোৱা আছে। আৰু বিভিন্ন জাতি জনগোষ্ঠীৰো আছিলে, দেখা পাইছোঁ, কিন্তু পৰ্যায়ক্ৰমে চৰকাৰে সেইসকলৰ সমস্যাখিনি সমাধান কৰি গৈ আছে। কিন্তু আজিলৈকে আমাৰ বেংগলী জাতিটোৰ বিশেষকৈ এইটো সমস্যা থাকি গৈছে। আৰু এইটো সমস্যা থকাৰ কাৰণে আমি মেণ্টেলি, ফিজিকেলি, অৰ্থনৈতিকভাৱে বিভিন্নভাৱে আমি মানে কষ্ট পাব লগা হৈছে। আৰু বিশেষকৈ আমি দেখা পাইছোঁ এইটো কাৰণে অকল এই টংলা অঞ্চলৰ নহয়, মানে অসমৰ বিভিন্ন অঞ্চলত মানুহখিনি মানসিক হাৰাশাস্তিত ভুগি বিভিন্ন সময়তে বিভিন্নজনে আত্মহত্যাও কৰিব লগা হৈছে। তো আমি এই সভাৰ মাধ্যমেৰে চৰকাৰৰ ওচৰত আমি দাবী জনাব বিচাৰিম যে আমাৰ যি সমস্যাখিনি আছে, সেই সমস্যাখিনি সোনকালে সমাধান কৰি দিয়ক সকলো। আৰু আমি আমাৰ যি অ'পেন ছেশ্যনৰ আগত যি আমাৰ প্ৰচেছন হ'ব, কালচাৰেল ৰেলী হ'ব, তাতে আমি বিভিন্ন জাতি জনগোষ্ঠী, যেনেকুৱা আমাৰ অসমৰ বিহু, বড়োসকলৰ বাগৰুম্বা, ৰাভাৰ খেৰাই, আমাৰ আদিবাসীসকলৰ ঝুমুৰ, আমাৰ বেংগলী ৰবীন্দ্ৰ সংগীতৰ পৰা আৰম্ভ কৰি আৰু সৰু সৰু জাতি জনগোষ্ঠীৰ যি কালচাৰ আছে, গোটেইখিনি কালচাৰক আমি একলগ কৰি আমি কালচাৰেল ৰেলীটো কৰিম। CM প্ৰমোদ বড়ো, তেখেতৰ লগত যোগাযোগ হৈছে, তেখেতে আহিম বুলি কৈছে। আমাৰ এইটো সৌভাগ্য বুলি ক'ব লাগিব, এইটো সমষ্টিৰ MLA তথা আমাৰ অসম বিধানসভাৰ মাননীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, তেখেতো আহিম বুলি কৈছে। BTRৰ যিখিনি EM MCLA আছে, তেখেতসকলৰ লগতো যোগাযোগ কৰিছোঁ, তেখেতসকলে আহিব। আৰু আমাৰ অসম মন্ত্ৰীসভাত যিখিনি আমাৰ বেংগলী মন্ত্ৰী আছে, MLA আছে, তেখেতসকলৰ লগতো আমি এটা সমন্বয়ভাৱে যোগাযোগ কৰি আছোঁ। 2 এদিনত তেখেতসকলৰ পৰা ৰেজাল্ট আহিব, যিহেতু সকলোৱে পঞ্চায়ত ইলেকশ্যন লৈ ব্যস্ত। আজি পঞ্চায়ত ইলেকশ্যন শেষ হ'ল, 11 তাৰিখে পঞ্চায়ত ইলেকশ্যনৰ ৰেজাল্ট ওলাব। আৰু সেই পঞ্চায়ত ইলেকশ্যনৰ ৰেজাল্ট ওলোৱাৰ লগে লগে আমি তেখেতসকলৰ পৰা ফাইনেল ৰিপৰ্টটো পাম, কোনে কোনে আহিব। আমি আশা ৰাখিছোঁ শিলাদিত্যদেৱ আহিব, আমি আশা ৰাখিছোঁ আমাৰ কৃষ্ণেন্দু পাল আহিব, আমাৰ বৰাকৰ কৌশিক ৰয়ক আমি যোগাযোগ কৰিছোঁ, আহিব। আমাৰ বৰাকৰ ৰাজ্যসভাৰ সাংসদ আমাৰ মিশ্ৰ ৰঞ্জন দাস ডাঙৰীয়া, তেখেতৰ লগত আলোচনা কৰিছোঁ, তেখেতো আহিম বুলি কৈছে। আমাৰ BTRৰ যিখিনি বেংগলী EM MCLA আছে, গৌতম দাসকে আদি কৰি, অৰূপ কুমাৰ দে আদি কৰি, ধৰ্মনাৰায়ণ দাস, আমাৰ BTRৰ উপাধ্যক্ষ অভিৰাম মহানকে আদি কৰি, আৰু BTRৰ বা অসমত যিখিনি বেংগলী অৰ্গেনাইজেশ্যন আছে, গোটেইখিনি অৰ্গেনাইজেশ্যনৰ সভাপতি সম্পাদক, বিশেষকৈ কেন্দ্ৰীয় কমিটি আৰু জিলা সমিতিৰ সভাপতি সম্পাদকৰ সকলোকে আমি যোগাযোগ কৰিছোঁ আৰু অহা দিনতো কৰি আছোঁ। তেখেতসকলে আমাৰ এই প্ৰগ্ৰামত আহিব বুলি আমি আশাবাদী।